নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই মিঠুৱে আৰু আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত প্ৰয়োজনীয় কাৰণ আপুনি যদি অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই নতুনকৈ যদি আবেদন কৰিব বিচাৰি আছে তেন্তে আপোনাৰ বাবে এই ভিডিঅ'টো একেবাৰে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' শেষলৈ চাব যদি নতুন চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে ফেচবুকত চাই ৰখাখিনিয়ে ফলো কৰি দিব আমাৰ পেজখন এতিয়া মেইনলি আমি আলোচনা কৰিম যে নতুনকৈ অৰুণোদয় আঁচনিৰ আবেদন হৈ আছে নেকি আৰু আপোনালোক যিসকলে অৰুণোদয় আঁচনিৰ ধন এইটো মাহৰ 10 তাৰিখে পোৱা নাই আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিব ইয়াৰ বিষয়ে মই ভিডিঅ'টোৰ শেষত কৈ আছো প্ৰথমতে আমি জানিম যে আমি নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰো নেকি এতিয়া বহু সংখ্যক লোকে মোক কোৱেশ্চন কৰি আছে যে দাদা আমি অৰুণোদয় আঁচনিৰ নতুন আবেদন কৰিব লাগিছিল কিছুমান মহিলাই কৰি আছে কিন্তু কিছুমান মহিলাই কিয় কৰিব পৰা নাই অমুকখন জিলাৰ মহিলাই কৰিছে কিন্তু আমাৰ জিলাত হোৱা নাই বুলি কয় তো তেনেকুৱা ধৰণৰ কোৱেশ্চন এতিয়া মোৰ ওচৰত আছে বহুখিনিৰে ইনষ্টাগ্ৰাম হোৱাটছএপ আৰু আপোনালোকে ইউটিউবত কমেন্ট বিলাক পঢ়ি চালেও গম পাই যাব মই যে মিছা কোৱা নাই আপোনালোকক যেহেতু কোৱালিটিৰ হৈতে মই ভিডিও বনাই দিবলৈ চেষ্টা কৰো প্ৰত্যেক দিনাই সেইভাবে মই আপোনালোকৰ মাজলৈ এই ভিডিওটো আনিলো হয়তো বহুতে ক'ব পাৰে এইটোৰ ওপৰতনো ভিডিও বনাব লাগে নে আসলতে বিপদত পৰিলে মই সকলোৰে বাবে আছো সেইভাবে মই এই ভিডিওটো আপোনালোকৰ বাবে লৈ আনিছো এতিয়া চাব আপোনালোক যিসকলে নতুনকৈ আবেদন কৰিব বিচাৰি আছে অৰুণোদয় আঁচনি আৰু ফৰ্ম ক'ত পাম অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিবলৈ আপোনালোককটো ফৰ্ম লাগিবই যেহেতু অনলাইন নহয় ফৰ্ম আপোনালোকে পাব আপোনাৰ বুথ কমিটিৰ মেম্বাৰৰ ওচৰত বুথ কমিটি বুলি কওঁতে আপোনালোকে পঞ্চায়তত যাব পঞ্চায়তত খুধিব যে বুথ কমিটিৰ আমাৰ গাঁৱৰ মেম্বাৰ কোন তেতিয়া তেওঁলোকে ক'ব ধুনিয়াকৈ সেই মেম্বাৰজনৰ ওচৰত ফৰ্ম বিলাক আছে আৰু আপোনালোকে তাত গৈ তেওঁলোকৰ পৰা ফৰ্ম বিলাক লৈ ফিল আপ কৰি আপোনালোকে জমা দিব পাৰিব আৰু এনেকুৱা হৈ গৈছে মানে এতিয়া যে ইমানখন ফৰ্ম আহিছিল খতম হৈ গল ঠিক তেনেকুৱা ধৰণৰ ভাষ্যও মই বৰ্তমান সময়ত বহুখিনি মানুহৰ পৰা শুনিবলৈ পাই আছো গতিকে আপোনালোকে এটা কথা মনত ৰাখিব আপোনাৰ জিলাত হয়তো চলি থাকিবও পাৰে হয়তো বন্ধও হ'ব পাৰে এইটো মই গ্যাৰান্টি দি ক'ব নোৱাৰো কাৰণ মই অলপ গোপন সূত্ৰৰ পৰা গম পাইছো যে কিছুমান জিলাত এতিয়াও চলি আছে 15 তাৰিখলৈকে চলি আছে অহা কালিলৈকে চলি থাকিব যেনেকুৱাকে ৰেশন কাৰ্ডৰ অফলাইন আবেদন চলি আছে এইটো মাহৰ 15 তাৰিখলৈকে অৰ্থাৎ অহা কালিলৈকে আপোনালোক যিসকলে কৰা নাই কৰিব পাৰে কিন্তু ইনকাম টেক্স সাৰ্টিফিকেটখন লাগিব আপোনাৰ পৰিয়ালৰ ইনকাম টেক্স সাৰ্টিফিকেটখন বনাই আপুনি তাৰ লগত দিব লাগিব যদি আছে আপোনালোকে কৰি দিব পাৰে এটা ভিডিওতে আপোনালোকে দুটা ইনফৰমেশন পালে আৰু এটা ইনফৰমেশন মই অলৰেডি আপোনালোকক দিব গৈয়ে আছো এতিয়া আপোনালোকে চাব যিসকলে অৰুণোদয় আঁচনিত আবেদন কৰিব বিচাৰে গাঁও পঞ্চায়তত যাব প্ৰথমতে গাঁও পঞ্চায়তত খুধিব যে বুথ কমিটিৰ মেম্বাৰ কোন তেওঁ তাত ফৰ্ম পাম নেকি আমাৰ ইয়াত চলি আছে নে নাই আমাৰ গাঁও পঞ্চায়তত বা আমাৰ জিলাত অৰুণোদয় আঁচনিৰ নতুন আবেদন হৈ আছে নে নাই আপোনালোকে এইটো খবৰ কৰিহে যাতে এপ্লাই কৰে তাৰ পিছত আপোনালোকে যদি ফৰ্ম ভৰাব নেজানে মোক কমেন্ট সেকশনত কমেন্ট কৰিব কৰ পৰা চাই আছে কমেন্ট কৰিব মই আপোনালোকক সহায় কৰিবলৈ আছো মই প্ৰতিশ্ৰুতি দিছো আপোনালোকক কিবা যদি অসুবিধা হয় ফৰ্ম ভৰোৱাৰ নামত বা কিবা ডকুমেন্টছৰ নামত মই সহায় কৰি দিম তাৰ পিছত আপোনালোকে এটা কথা মনত ৰাখিব যিখিনি হিতাধিকাৰী আছিল পুৰণি হিতাধিকাৰী সেই পুৰণি হিতাধিকাৰীখিনিৰ মনত এটাই কোৱেশ্চন যে আমি কিস্তি কিয় নেপালো আপোনালোকে কিস্তি কিয় নাপালে জানেনে আপোনালোকে গাঁও সভাত যেতিয়া আপোনালোকৰ যোৱাবাৰ গাঁও সভা হৈছিল তাত আপোনালোকে হয়তো ৰেশন কাৰ্ড আৰু আধাৰ কাৰ্ড সাবমিট নকৰিলে সেইভাবে আপোনালোকৰ নামটো কৰ্তন কৰিলে বা আপোনালোকৰ উপাৰ্জনৰ সীমা বাঢ়ি গল ছাগে সেইভাবে নামটো কৰ্তন কৰিলে যদি কাৰোবাৰ ভুলক্ৰমে হৈছে তাৰো মানে ব্যৱস্থা আছে সেয়াও মই আপোনালোকক জনাই দিম যদি তেনেকুৱা ধৰণৰ অসুবিধা আছে সকলো ঠিক ঠাক আছে পইচা পোৱা নাই তেতিয়াও কমেন্ট সেকশনত কমেন্ট কৰিব মই নিশ্চয় আপোনাক সহায় কৰিম তাৰ পিছত আপোনালোকৰ চাব এইটো মাহৰ 10 তাৰিখে আপোনালোকৰ পইচা যদি একাউণ্টত সোমোৱা নাছিল অৰুণোদয় আঁচনিৰ আজি আপোনালোকৰ 14 জুলাই আৰু এই 14 জুলাই তাৰিখে আপোনালোকৰ একাউণ্টত চৰকাৰে পইচাবিলাক সোমোৱাই দিছে আৰু বহুখিনি হিতাধিকাৰীৰে সোমাই দিছে গতিকে আপোনালোকে চিন্তা কৰিব নালাগে কাখত মই আপোনালোকক দেখুৱাই দিছো কিমানখিনি হিতাধিকাৰীয়ে পইচা লাভ কৰিব যদি আপুনি পাই আছিল যদি যোৱা 10 তাৰিখে পইচাটো পোৱা নাছিল তেন্তে আজি এবাৰ চেক কৰক স্টেটমেন্ট বা অহাকালি আপোনালোকে চাই আহিব আপোনাৰ একাউণ্টত পইচা সোমাই আছে
আৰু যদি সোমোৱা নাই কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব অহাকালি, কিন্তু চাই মেলি কৰিব দেই, নোচোৱাকৈ নক'ব যে মোৰ পইচাটো নোসোমাল। চাই মেলি কৰিব, অহাকালি নোসোমালেও দুদিন আপোনালোকে ধৈৰ্য ধৰিব। বেংকৰ যিহেতু এইবিলাক কাৰ্য অলপ লেহেমীয়াকৈ হয়, চৰকাৰী ধনৰ যিটো আমাৰ পদ্ধতি বা ছিষ্টেম, গতিকে আপোনালোকে যদি অৰুণোদয় আঁচনিৰ নামত মানে পাগল হৈ আছে, যদি আপোনালোকে ফৰ্ম ফিল আপ কৰিব মানে পৰা নাই বা ফৰ্ম পোৱা নাই, যদি যিকোনো ধৰণৰ অসুবিধাত যদি ভুগি আছে, কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক।